হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলো ভালে আছা। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংলিছৰ লেচন নম্বৰ 15 দ্য হাৰ্ব মেগা, এই লেচনটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে এই প্ৰশ্নখিনিৰ উত্তৰখিনি তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম, লগতে বুজাইও দিম। তোমালোকে কেৱল মনোযোগেৰে শেষলৈকে চাবা। কম্প্ৰিহেনশ্যনৰ তোমালোকে 1 নম্বৰটো চাবাচোন। 1 নম্বৰত আমাক কি দিছিল? 1 নম্বৰত দিছিল যে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ। ইয়াতে এৰ পৰা আইলৈকে কেইটামান প্ৰশ্ন দিছে। এই প্ৰশ্নকেইটাৰ আনসাৰ অৰ্থাৎ উত্তৰ আমাক লিখিবলৈ গৈছে। এই নম্বৰটো আছিল যে হুৱেৰ ৱাজ দ্য মাৰ্চেণ্ট কামিং বেক হোম ফ্ৰম, অৰ্থাৎ হুৱেৰ ৱাজ দ্য মাৰ্চেণ্ট কামিং বেক হোম ফ্ৰম, অৰ্থাৎ মাৰ্চেণ্ট মানে কাৰ কথা কৈছে? সেইজন পুৰ মাৰ্চেণ্ট আছিল, দুখীয়া এজন ব্যৱসায়ী আছিল। সেই ব্যৱসায়ীজনে ক'ৰ পৰা কলৈকে গৈ আছিলে, ঠিক আছিলে, সেইটো আমাক সুধিছে। গতিকে পাঠটো তোমালোক বুজাই দিতে কৈছিলো। তেওঁ কি কৰিছিল? কামলৈ গৈছিল, কামৰ পৰা তেওঁ ঘৰলৈকে উভতি আহি আছিলে। আৰু আহি থাকোতে ছানছেট হোৱাৰ কাৰণে অৰ্থাৎ সূৰ্য অস্ত যোৱাৰ কাৰণে তেওঁ কি কৰিছিল? এটা লজত তেওঁ ৰাতি থকাৰ সিদ্ধান্ত লৈছিলে। উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। তোমালোকে লিখিব পৰা যে the merchant was coming back home from work, অৰ্থাৎ ব্যৱসায়ীজনে কাম কৰি ঘৰলৈকে উভতি আহি আছিলে। এতিয়া নেক্সট তোমালোকে চোৱাচোন বি নম্বৰ কুৱেশ্যনটো। বি নম্বৰ কুৱেশ্যনটোত কি দিছে? কুৱেশ্যনটো আছিল যে where did he decide to stay for the night, অৰ্থাৎ তেওঁ নিশাটো ক'ত কটাব বুলি বা ক'ত থাকিব বুলি তেওঁ ডিচাইডৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আনসাৰটো তোমালোকে এনেধৰণে লিখিব পাৰা যে he decided to stay in the village inn for the night, ঠিক আছে। তেওঁ কি ডিচাইড কৰিছিল? তেওঁ ডিচাইড কৰিছিল যে যিহেতু ৰাতি হ'ব, গতিকে তেওঁ এটা লজত থকাৰ কাৰণে তেওঁ ডিচাইড কৰিছিলে, এটা লজত থাকিব বুলি তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। চি নম্বৰ কুৱেশ্যনটো আছিল হাউ ৱেৰ দ্য ইনকিপাৰ এণ্ড হিজ ৱাইফ, অৰ্থাৎ ইনকিপাৰ আৰু তেওঁৰ ৱাইফ কেনেকুৱা ধৰণৰ আছিলে সুধিছে। গতিকে আমি পাঠটো পঢ়োতে পাইছিলো যে ইনকিপাৰ আৰু তেওঁৰ ৱাইফ দুষ্ট আছিলে, অৰ্থাৎ লোভীয়া আছিল, হয়নে? গতিকে আমি লিখিব পাৰো দ্য ইনকিপাৰ এণ্ড হিজ ৱাইফ ৱেৰ উইথ, তেওঁলোক দুয়ো কি আছিলে? দুষ্ট আছিলে। কিহৰ কাৰণে দুষ্ট আছিল বুলি ক'ব পাৰো? কাৰণ তেওঁলোকে কি কৰিছিল? তাত যিবোৰ মানুহে থাকিবলৈ আহিছিল সেই মানুহবোৰৰ পৰা মূল্যৱান আশা সামগ্ৰী বা টকা পইচাবোৰ তেওঁলোকে চুৰি কৰিছিলে, ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওঁ আহাচোন। কুৱেশ্যন নম্বৰ ডি। কুৱেশ্যনটো আছিল যে হোৱাট ডিড দে ডু উইথ দেয়াৰ কাষ্টমাৰ্ছ, অৰ্থাৎ তেওঁলোকৰ তাত যিবোৰ কাষ্টমাৰ আহে সেই কাষ্টমাৰবোৰৰ লগত তেওঁলোকে কি কৰে সেইটো আমাক সুধিছে। লিখিব পাৰো এনেধৰণে দে চাৰ্ভড টেষ্টি ফুড টু দ্য কাষ্টমাৰ্ছ এণ্ড ষ্টল মানি এণ্ড ভেলুৱেবলছ ফ্ৰম দ্য কাষ্টমাৰ। গতিকে লিখিবা দে চাৰ্ভ, তেওঁলোকে কি কৰে? চাৰ্ভ কৰে। কি চাৰ্ভ কৰে? টেষ্টি ফুড, ধুনীয়া ধুনীয়া সুস্বাদু খাদ্য, টু দ্য কাষ্টমাৰ, সেই কাষ্টমাৰবোৰক, এণ্ড আৰু ষ্টল মানি, পইচাবোৰ চুৰ কৰে, এণ্ড ভেলুৱেবল, ধৰক টকা পইচা আৰু যিবোৰ মূল্যৱান সামগ্ৰী আছে সেইবোৰ কাষ্টমাৰৰ পৰা তেওঁলোকে চুৰ কৰে। অৰ্থাৎ চমুকৈ ক'বলৈ গ'লে তেওঁলোকে কি কৰে? কাষ্টমাৰবিলাক যেতিয়া তেওঁলোকৰ তাত থাকিবলৈ আহে তেতিয়া তেওঁলোকৰ কাষ্টমাৰবোৰক তেওঁলোকে ধুনীয়া ধুনীয়া সুস্বাদু আহাৰ খুৱায়, আৰু আহাৰ খোৱাৰ পিছত তেওঁলোকে কি কৰে? টকা পইচা আৰু মূল্যৱান সা সামগ্ৰী কাষ্টমাৰৰ পৰা চুৰি কৰে। নেক্সট তোমালোকে চোৱাচোন এইটো কুৱেশ্যন নম্বৰ হৈছে ই, ঠিক আছে। কুৱেশ্যন নম্বৰ ই। কুৱেশ্যনটো আছিল এনেধৰণৰ যে হোৱাট ডিড দ্য লেডি প্ৰিপেয়াৰ ফৰ ডিনাৰ, অৰ্থাৎ ৰাতিৰ আহাৰৰ কাৰণে যেতিয়া সেই যিজন যিজন মাৰ্চেণ্ট আছিলে, হয়নে, ব্যৱসায়ীজন আছিলে, তেওঁ কৈছিল যে মোৰ বৰ ভাগৰ লাগিছে, গতিকে মোক সোনকালে ৰাতিৰ আহাৰ দিয়া, গতিকে ৰাতিৰ আহাৰ খাই মই সোনকালে খাবলৈ বিচাৰোঁ। তেতিয়া কি কৰিছিল? যিগৰাকী লেডি আছিলে আৰু ইনকিপাৰৰ যিগৰাকী ৱাইফ আছিলে, তেওঁ কি কৰিছিল? তেওঁ দে লেডি প্ৰিপেয়াৰ ডেলিচিয়াছ টমেটো এণ্ড মাছৰুম চুপ, ঠিক আছে। তেওঁ কি কৰিছিল? টমেটো কৰিছিলে আৰু মাছৰুমৰ চুপ বনাইছিল, চিকেন নুডলছ বনাইছিলে, তাৰপিছত বেক কৰিছিলে পটেটোছ,
আৰু বিনছখিনি কি কৰিছিলে বইল কৰিছিলে এনেকৈ তেওঁক ডিনাৰখিনি খাবলৈ দিছিল ঠিক আছে নেক্সট এক নম্বৰ কুৱেশ্যনটো আছিল হোৱাট ডিড शी মিক্স উইথ দ্য চুপ তেওঁ চুপখিনিৰ লগত কি মিক্স কৰিছিলে যেতিয়া ইনকিপাৰজনে এই এটা মোনাৰ পৰা কি কৰিছিল এনেকুৱা ধৰণৰ এটা মোনাৰ পৰা ধৰি লোৱা এইটো ডাঙৰ এটা মোনা হয়নে এই মোনাটোৰ পৰা কি কৰিছিল এটা সৰু পেকেট উলিয়াই আনিছিল হয়নে এটা সৰু কি কৰিছিল পেকেট উলিয়াই আনিছিল সেই পেকেটটোত কি আছিলে হাৰ্ব মেগা আছিলে ঠিক আছে গতিকে সেই হাৰ্ব মেগাখিনি অৰ্থাৎ মেগা নামৰ যিটো ঔষধি উদ্ভিদ সেইখিনি কি কৰিছিল চুপৰ লগত মিহলাই দিবলৈ ঘৈণীয়েকক দিছিলে গতিকে ঘৈণীয়েকে কি কৰিছিল সি মিক্স মেগা হাৰ্ব উইথ দ্য চুপ চুপখিনিৰ লগত সেই মেগা হাৰ্বখিনি বা ঔষধি উদ্ভিদখিনি কি কৰিছিল মিক্স কৰি দিছিলে ঠিক আছে নেক্সট সুধিছে কুৱেশ্যনটোত যে হোৱাট পাৱাৰ ডাজ মেগা হেভ কি সুধিছে চোৱা হোৱাট পাৱাৰ ডাজ মেগা হেভ অৰ্থাৎ মেগাৰ কেনেকুৱা ধৰণৰ পাৱাৰ আছিল মেগা নামৰ যিবোৰ উদ্ভিদ আছিল ঔষধি উদ্ভিদ ইয়াৰ কেনেকুৱা ধৰণৰ গুণাগুণ আছিল বা এইটো কি কৰিছিল কিহৰ কাৰণে খোৱা হৈছিল এইটো আমাক সুধিছে বা সেইটো খোৱাৰ ফলত কি হৈছিল সেয়া আমাক সুধিছে গতিকে আমি লিখিব পাৰো যে মেগা হেভ দ্য পাৱাৰ অফ মেকিং পিপল ফৰগেটফুল ইফ ইটেন অৰ্থাৎ সেই মেগা নামৰ যদি ঔষধি উদ্ভিদবোৰ খোৱা হয় তেতিয়াহ'লে মানুহে কি কৰে বস্তুবোৰ পাহৰি যায় ঠিক আছে এনেধৰণে লিখিব লাগিব নেক্সট 8 নম্বৰটো তোমালোকে চোৱা কুৱেশ্যনটো আছিল যে হোৱাট ৱাজ দ্য ছাৰপ্ৰাইজ মেনশ্যন বাই দ্য মাৰ্চেণ্ট অৰ্থাৎ সেই যিজন মাৰ্চেণ্ট আছিলে মাৰ্চেণ্টজনে এটা ছাৰপ্ৰাইজ দিম বুলি কৈছিলে ইনকিপাৰজনৰ ৱাইফক কৈছিলে গতিকে সেই ছাৰপ্ৰাইজটোনো কি আছিল আমাক সুধিছে আমি লিখিব পাৰো এনেধৰণে দ্য ছাৰপ্ৰাইজ মেনশ্যন বাই দ্য মাৰ্চেণ্ট ৱাজ that he would pay double the bill গতিকে মাৰ্চেণ্টজনে কৈছিল যে অহাকালি আপোনালৈ এটা ছাৰপ্ৰাইজ আছে গতিকে তাৰপিছত তেওঁ মনতে ভাবিছিল যে কি ছাৰপ্ৰাইজ দিব যে যিমানখিনি বিল হয় যেনে ধৰা যদি 1000 টকা বিল হয় ৰাতি থকা আৰু খোৱাৰ বাবদ তেতিয়াহ'লে তাৰ ডাবল কৰি দিব অৰ্থাৎ 2000 কৰি দিব এনেকৈ তেওঁ মনতে ভাবিছিলে নেক্সট চোৱাচোন আই নম্বৰত আমাক কি দিছে আই নম্বৰটোত আমাক দিছিল যে What did the merchant forget? মাৰ্চেণ্টজনে কি পাহৰি গৈছিল The merchant forgot to pay the bill of the night stay and dinner and also the surprise. মাৰ্চেণ্টজনে কি পাহৰিছিল সেই বিলটো দিবলৈ পাহৰিছিল অৰ্থাৎ ৰাতি যে সেই লজটোত থাকিলে লজটোৰ বিলটো দিবলৈ বা ৰাতি যে ডিনাৰ গ্ৰহণ কৰিলে ৰাতি থাকিলে ইয়াৰ বিলটো দিবলৈ লগতে ছাৰপ্ৰাইজ যে দিব বিচাৰিছিল ইনকিপাৰজনৰ ঘৈণীয়েকক যিমান পইচা ইয়াৰে ডাবল দিব বিচাৰিছিল সেই গোটেইখিনি পাহৰি গৈছিলে আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা এতিয়া আহা আমি নেক্সটটো অৰ্থাৎ 2 নম্বৰটোৰ আনসাৰখিনি উলিয়াবলৈ চেষ্টা কৰোঁ 2 নম্বৰটোত আমাক কি দিছে চোৱা 2 নম্বৰত দিছিল যে fill in the blanks with appropriate words from brackets তোমালোকে চোৱাচোন এই ব্ৰেকেটবোৰ চোৱা তোমালোকে কিতাপখনত চাবা তেতিয়া ভালদৰে বুজি পাবা এনেকুৱা ধৰণৰ 2 নম্বৰ A নম্বৰ B নম্বৰ এনেকুৱা ধৰণৰ কি দি আছে ব্ৰেকেট দিয়া আছে হয়নে সেই ব্ৰেকেট কেইটাত তিনিটাকৈ শব্দ দিছে চোৱা এটা আছে A নম্বৰটো যদি চোৱা টেষ্টি দিছে স্মেলি আৰু ষ্টিংকি দিছে হয়নে গতিকে এই শব্দবোৰৰ পৰা সঠিক যিটো শব্দ ঠিক আছে সেই সঠিক শব্দটো বাছি উলিয়াই আমাক লিখিবলৈ কৈছে ঠিক আছে গতিকে এই নম্বৰটোত আমাক কি দিছিল দ্য ইনকিপাৰ চাৰ্ভড ইয়াতে খালী ঠাই দিয়া আছিল চাৰ্ভৰ পিছত হয়নে তোমালোক কিতাপখনত চাবাচোন তোমালোক কিতাপখনত ইয়াতে এনেকৈ খালী ঠাই দিয়া আছে কি দিয়া আছে ইয়াতে খালী ঠাই দিয়া আছে এই খালী ঠাইখিনিত কি হ'ব আমাক সুধিছে গতিকে আমি লিখিব লাগিব ইনকিপাৰজনে কি দিছিলে ধুনীয়া টেষ্টি সুস্বাদু খাদ্য দিছিলে হয়নে টু দেয়াৰ কাষ্টমাৰ ওপৰত গতিকে টেষ্টি হ'ব সেই খালী ঠাইখিনি ঠিক আছে তোমালোক কিতাপখনত খালী ঠাই দেখিবলৈ পাবা খালী ঠাইখিনিত এই দুটা লিখিব নালাগে টেষ্টি লিখিলেই হ'ব তলতো মই লিখি দিছো ঠিক আছে নেক্সট তোমালোকে চাবা বি নম্বৰটোত আমাক দিছিল যে the merchant was dash এই খালী ঠাইখিনিত কি হ'ব আমাক উলিয়াবলৈ গৈছে অপচন আছিলে ৰিলেক্সড এক্টিভ আৰু এক্সজষ্টেড ঠিক আছে গতিকে এইটো কি হ'ব the merchant was exhausted হ'ব
ঠিক আছে, এইটো অপশ্যন কাৰেক্ট হ'ব, বাকী এই দুটা আমি লিখিব নালাগে। ঠিক আছে, নেক্সট তোমালোকে চাবা চি নম্বৰটো। চি নম্বৰটোত আমাক দিছিল যে the merchant did not have a lot of dash। ইয়াতে মানি হ'ব, ভেজিটেবলছ হ'ব নে ভেলুৱেবলছ হ'ব? এতিয়া চোৱা, আমি পাঠটো পঢ়োতে পাইছিলো যে মাৰ্চেণ্টজনৰ লগত বেছি টকা পইচা নাছিল বা বেছি সামগ্ৰীও লগত তেওঁ লৈ যোৱা নাছিল, গতিকে বহুত বেছি ভেলুৱেবলছ নাছিলে। গতিকে a lot of, চোৱা, does not have a lot of, এইটো কি হ'ব? ভেলুৱেবলছ। ঠিক আছে, এতিয়া মানিও নহ'ব, ভেজিটেবলছো নহ'ব, ভেলুৱেবলছ হ'ব কাৰেক্ট এনসাৰ। ঠিক আছে, নেক্সট চাবা তোমালোকে ডি নম্বৰটো। ডি নম্বৰটোত আমাক দিছিল যে the innkeeper's wife mixed some mega leaves in the dash। ইয়াতে খালি ঠাই দিয়া আছে, অপশ্যন আছিলে চুপ, বইল বিনছ আৰু চিকেন নুডলছ। গতিকে ইনকিপাৰ যিগৰাকী ৱাইফ আছে তেওঁ কি কৰিছিল? কিছুমান মেগা লিভছ, ঠিক আছে, মেগা নামৰ যিটো ঔষধি উদ্ভিদ আছে, এই ঔষধি উদ্ভিদবিধ এই চিকেনৰ যে চুপ, সৰি ডিৰেক্টলি যে চুপ বনাইছিলে যে, হয়নে, সেই চুপখিনিৰ লগত কি কৰিছিলে? মিহলাই দিছিল। গতিকে সাম মেগা লিভছ ইন দা চুপ, প্ৰথমটো অপশ্যন কাৰেক্ট হ'ব। ঠিক আছে, নেক্সট চাবা তোমালোকে ই নম্বৰটো। ই নম্বৰটোত আমাক দিছিল যে the merchant forgot, মাৰ্চেণ্টজনে কি পাহৰি গৈছিলে? ফৰগট মানে পাহৰি যোৱা, তেওঁৰ বেগটো পাহৰিছিলে নেকি? পাহৰাটো নাই, এইটো ইনকাৰেক্ট হ'ব, তেওঁৰ বেগটো তেওঁ পাহৰা নাছিল। টু পে দা বিল, এইটো কাৰেক্ট হ'ব, বিলটো দিবলৈ তেওঁ পাহৰিছিল, হয়নে? টু ইট হিজ মিল, এইটো নহ'ব, কাৰণ তেওঁ খাদ্যখিনি খাইছিলে নহয়। গতিকে দা মাৰ্চেণ্ট ফৰগট কি হ'ব? টু পে দা বিল। কিহৰ কাৰণে তেওঁ বিলটো পে কৰিবলৈ পাহৰিছিল? কাৰণ এইজন ইনকিপাৰ ৱাইফ আছিল, দুয়োগৰাকীয়ে মিলি মেগা লিভছ কিছুমান এই চুপৰ লগত মিহলাই দিছিলে, মিহলাই দিয়াৰ বাবে তেওঁ বিলটো দিবলৈ পাহৰি গৈছিলে। আশা কৰিছো ধুনীয়াকে তোমালোকে বুজি পালা। নেক্সট এক্টিভিটি 1ৰ পৰা গোটেইখিনি প্ৰশ্নৰ উত্তৰৰ লগতে PDF সমূহ তোমালোকে আমাৰ এপত পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপটো ডাউনলোড কৰা নাই, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা। অধিক জানিবৰ বাবে তোমালোকে আমাক হোৱাটছএপ অথবা কল কৰি সুধিব পাৰিবা। আমাৰ হোৱাটছএপ নাম্বাৰটি হৈছে 9954174571। ঠিক আছে, মাত্ৰ তোমালোকে 200ৰ পৰা 300 ৰুপিছৰ ভিতৰত 1 ইয়াৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা। তাত তোমালোকে যিখিনি নোৱাৰা থাকে সেইখিনিও আমাক সুধিব পাৰিবা।